চাওকচোন বাৰু কি কৰি দিছে মানুহজনে মোক অলপ সহায় কৰি দিবলৈ কৈছোঁ সহায় কৰি দিছে আৰু যিহেতুকে এইবিলাক কাম ময়ে বেছিভাগ কৰোঁ গতিকে ভাবিলোঁ অকণমান আপোনালোকৰ আগতো দেখাওঁ আৰু এনেধৰণে পুৰা চাফা কৰি দিছে আৰু ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ সকলোকে। আৰু মই আজি ৰাতিপুৱাই কি কৰিব লৈছোঁ দেখিছেনে বাৰু। যিহেতুকে মোৰ কেমেৰা ধৰিবলৈ মানুহ নাই, মানুহজনো বাৰীত কাম কৰি আছে, গতিকে অকণমান সময়ৰ কাৰণে মই মাতি আনিছোঁ বাৰু। কেমেৰা নিজেই ধৰি লৈছোঁ আৰু মই আজি এই মোৰ বাৰ্ণাটো গেছৰ বাৰ্ণাটো ঠিক কৰিব লৈছোঁ। ঠিক কৰাৰ কাৰণটো হৈছে আপোনালোকে কৰে নাই বাৰু জনাবচোন বাৰু। ঠিক কৰাৰ কাৰণটো হৈছে খুব জাম হৈ গ'ল, জ্বলা নাই, ডাঙৰ ছাইড অলপ জ্বলিছে, সৰু ছাইড একেবাৰে বন্ধ হ'ল, গতিকে ঘৰতে ঠিক কৰোঁ বুলি লৈছোঁ। এয়া চাওক কিমান লেতেৰা হৈ আছে, জাম লাগি আছে আৰু পাইপটোতো বহুত জাম লাগি আছে। আৰু এনেধৰণে এয়া গোটেইখিনি খুলি শেষ কৰিলোঁ। আপোনালোকে এনেকৈ কৰে নাই জনাবচোন বাৰু। এয়া খুলি খালি শেষ কৰিলোঁ। এতিয়া খুব ধুনীয়াকৈ ধুই ল'ম মই এইটো। আৰু এইখিনি হৈছে এইখিনি চব পূৰা তিয়াই থৈছিলোঁ। তাৰপিছত মই এইডাল ব্ৰাছ হয়, এই ব্ৰাছডালে এইখিনি খুব ধুনীয়াকৈ ধুম, এইবিলাক ধুম ধুনীয়াকৈ। আৰু এইবিলাক ধুম, এই ব্ৰাছডালে ঘঁহি ধুম। ইয়াত চাৰ্ফ দি তিয়াই থৈছোঁ চফাকৈ। আৰু আপোনালোকে জুইটো যেতিয়া কমকৈ ওলাব গেছটো, আৰু তেতিয়া কি হ'ল বুলি ভাবি নতুন এটা নানিলেও হ'ব। আৰু মইতো ভাবোঁ সদায় যিটো বস্তু চলি আছে বৰ্তমান ভালকৈ, কেতিয়াবা অকণমান প্ৰব্লেম থাকেই দিয়কচোন। সেই বস্তুটো কেনেকৈ অকণমান ঘৰতে মেৰামতি কৰি ভাল কৰি চলাই থাকিব পাৰোঁ, সেই কথাটো সদায় ভাবোঁ মই। যিকোনো ঘৰখনৰ বস্তু হওক, একেবাৰে নচলিলেহে চিন্তা কৰোঁ আনিবৰ কাৰণে। গতিকে ভাবিলোঁ আপোনালোককো অকণমান আজি দেখাই দিওঁ। মই মাজে মাজে কৰি থাকোঁ আৰু মোৰ অলপ কম হৈছিলে, সৰুৰ ফালে অলপ কমকৈ আহিছিলে। গতিকে মই ভাবিলোঁ নহয়, কিবাটো জাম লাগিছে নিশ্চয়, তেলবিলাক জাম লাগে চব্জি বনাই থকা। গতিকে খুলিলোঁ আৰু ভাবিলোঁ আজি আপোনালোককো অলপ দেখাই দিওঁ, আনকালেতো দেখুওৱা নহয়। ঠিক মই সেইধৰণে আপোনালোকক অলপ দেখাই দিছোঁ। এনেকৈ এইবিলাক চব ব্ৰাছ মাৰি ধুম আৰু ধুই মেলি আকৌ নতুনকৈ নট বল্টকেইডাল যেনেকৈ আছিলে তেনেকৈয়ে লগাম। আৰু আপোনালোকেও ক'ত কেনেকৈ নটবিলাক আছিলে সেইবিলাক মনত থ'ব। যদি মনত থ'ব নোৱাৰে অকণমান ভিডিঅ' কৰি ল'ব, নটকেইটা খোলোতে কেনেকৈ আছিলে লাগি ভিডিঅ' কৰি থৈ ল'ব। আৰু তেতিয়া আপোনালোকে সেই ভিডিঅ'টো চাই লগাব পাৰিব। নিজৰ মোবাইলতে বন্দী কৰি ৰাখিব খোলা সময়ত, তেতিয়া লগালেও মানে কেনেকৈ আছিলে বস্তুকেইটা, কেনেধৰণে লাগি আছিলে চাই লগাব পাৰিব। আৰু এইটো হৈছে পাম্প, এইটো পাম্প হয়, চাইকেলৰ পাম্প। আপোনালোকে পাইপডালত চাইকেলৰ পাম্প দিব। আৰু মই বৰ্তমান দিলোঁৱে আৰু পাম্পো ধুলোঁ ভালকৈ। আপোনালোকক ভিডিঅ'টো কৰি দেখাব নোৱাৰিলোঁ কাৰণ কেলৈ, পাম্প দিয়াটো মই অকলে, যিহেতুকে মোৰ কেমেৰা কৰি দিয়া আজি মানুহ নাই, গতিকে মই এখন হাতে কৰিবলগীয়া হৈছে। আৰু তাতো এখন হাতে ধৰিবলগীয়া হৈছে বাৰ্ণাৰ সেই যোনডাল গেছ আহে লোহাৰডাল, আৰু পাম্পো ধৰিবলগীয়া হৈছে। গতিকে মই আপোনালোকক ভিডিঅ'টো কৰি দেখাব নোৱাৰিলোঁ। এনেধৰণে আপোনালোকে লগাই পাম্প দি ল'ব। যিমান মামৰ আছে সকলোখিনি মামৰ যেতিয়া আঁতৰি যাব, ভালকৈ যেতিয়া ধুই ল'ব, ধুই লোৱাৰ লগে লগে আপোনালোকৰ গেছটো ধুনীয়া একেবাৰে যেনে নতুনকৈ আনিছিলে তেনেকুৱাই হৈ যাব, ধুনীয়াকৈ জ্বলিব আৰু চফা লাগিব, নিজকো পাতলো লাগিব। আৰু ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। আৰু যেতিয়া মই লগাই এটাম সম্পূৰ্ণকৈ আপোনালোকক ভিডিঅ'টো দেখাই দিম। আৰু পূৰা লেতেৰা পৰি আছে। এই ফটাকানিবোৰ হৈছে মই গেছৰ পাইপডালত বান্ধি ৰাখিছিলোঁ, কাৰণ যোনফালে জুইকুৰা জ্বলে তাৰ কাষেদি পাইপডাল আহিছে, প্লাষ্টিকৰ হয়। গতিকে সেই পাইপডালো মই চাৰ্ফ দি ধুলোঁ। আৰু সেই পাইপডালৰ কাষতে মই সদায় ফটাকানিয়ে টানকৈ বান্ধি লওঁ। গতিকে এইবিলাক এতিয়া কাটি এৰুৱাই দিলোঁ। কিয় বান্ধি লওঁ জানেনে? যেতিয়া গেছটো জ্বলোৱা হয়, যেতিয়া গৰম হ'ব, পাইপডাল জ্বলি গ'লে, গেছটো বাহিৰ হ'লে মানে পাইপডাল গলি যাব, তেতিয়া গেছটো ওলাই গ'লে হয়তো জ্বলা সম্ভাৱনা থাকিব। গতিকে মই কাপোৰটো নুৰিয়াই লওঁ সদায়। আৰু তেল যেতিয়া পৰে, কিবা এটা ভাজিলে, মাছ মাংস বেছিকৈ পৰিলে মানে তেতিয়া পাইপডালত গৰম পৰি গ'লে মানে পাইপডালৰ কাৰণে, গেছৰ কাৰণে দিগদাৰ হ'ব। গতিকে মই ফটাকানি বান্ধি ল'লে মানে, যিকোনো চাদৰৰ ফটাকানি বান্ধি ল'লে মানে তাত তেলটো পৰিলেও একো টেনশ্যন নাথাকে। গতিকে মই সদায় বান্ধি ৰাখোঁ। আজি খুলিলোঁ, আকৌ মই নতুনকৈ বান্ধিম।
এনেকৈ ধুইছোঁ চব। মই এখন হাতে ভিডিঅ' কৰিবলগীয়া হৈছে আৰু এনেকৈ ধুইছোঁ। তেল চিকটি লাগি আছে। এইটো চব পূৰা নতুনটো নিচিনা হৈ গ'ল, পূৰা চিকচিকীয়া, খুব ধুনীয়া হৈ গ'ল, পূৰা নতুনকৈ কিনি অনা নিচিনা হৈ গ'ল। দেখিছেনে বাৰু? চফা। এইটো চব এফালে নতুন নিখীয়া হৈ গ'ল, ইমান ধুনীয়া হৈ গ'ল চাওকচোন বাৰু। এতিয়া মই বস্তু কিপাত লগালোঁ আৰু আপোনালোকে এটা কথা মন কৰিব, ইয়াত যদি নটবিলাক খোলোতে যদি আপোনালোকৰ ভাগি যায় বা বেকা হৈ যায়, সেইটোতো কেতিয়াও ইয়াত লগাব নোৱাৰিব। গতিকে দোকানত পাব, য'ত গেছ ভাল কৰে, পুৰণা বস্তুবোৰ যোনখন দোকানত ভাল কৰে তেনেকুৱা দোকানত যাব। কাৰেণ্টৰ বস্তু য'ত ভাল কৰে বা পুৰণা যিকোনো বস্তু ভাল কৰা বস্তু দোকানত যাব আপোনালোকে। গেছ ভাল কৰা দোকানো থাকে, তাতো পাব। বাচন বৰ্তন বিক্ৰী কৰা দোকানতো পাব। তেনেধৰণে আপোনালোকে নটবিলাক কিনি আনিব। আৰু ইমান ধুনীয়া হ'ল দেখিছেনে? মইতো এই ষ্টিলৰ এইকেইটা কিনি আনিলোঁ, কিনি আনি লগাই ল'লোঁ। বেলেগৰ মুখত শুনি থাকোঁ ষ্টিলৰ আছে আৰু খুব ধুনীয়া হয়, ধুবলৈও ভাল বুলি কোৱা শুনো। গতিকে ভাবিলোঁ মই আজি দোকানত গৈ বিচাৰিলোঁ। আপোনালোকৰ নট বল্টবিলাক যদি ভাগি যায় তেতিয়া আপোনালোকে দোকানৰ পৰা কিনি আনিব। আৰু এইবিলাক বেচা, গেছ বেচা এনেকুৱা দোকানৰবোৰতে পায়। গেছ মানে বাৰ্ণা বেচা আৰু দোকানবিলাকতে পায়। আপোনালোকে কিনি আনিব, কিনি আনি আকৌ লগাই ল'ব। ভাগিলে বুলি ভয় নাখাব, চিন্তা নকৰিব। আৰু এনেবোৰ কাম কৰিবলৈ একো ভয় কৰিবলগীয়া কোনো কথা নাই। মোৰতো নজ্বলিছিলে একেবাৰে বুলি ক'লেও বেয়া নহয়, কিন্তু এতিয়াতো দেখিছে নহয় কিমান ধুনীয়া হৈ গ'ল চাওকচোন বাৰু। চাওক, আপোনালোকক মই বনাই মেলি দেখাই দিলোঁ আৰু মোৰ একেবাৰে নজ্বলিছিলে। আৰু যেতিয়া ঠিক কৰি দিলোঁ, ধুই পখালি সকলোখিনি পাম্প মাৰিলোঁ, চাফা কৰি দিলোঁ ব্ৰাছ মাৰি, আৰু পূৰা নতুন দুগতে দেখিছে চাওকচোন বাৰু। আৰু এইফালেদি ভাত হ'ব, এতিয়া হুইচেল মাৰিবই। এইফালেদি চব্জি, আৰু এইখিনি হৈছে হাঁহ মাংস, কোমোৰা, আলু। আৰু কেৰাহীটো ক'লা কাৰণে নাভাবিব আকৌ দেই ইমান ক'লা লেতেৰা বুলি, কাৰণ এইটো জুইত পোৱা কেৰাহী হয়। কেতিয়াবা কেতিয়াবা গেছতো বহাই দিওঁ। গতিকে সেই সকলোখিনি বনাই মেলি ঠিক কৰি চফা কৰি আপোনালোকক দেখাই দিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকেও কৰিব এনেধৰণে। আৰু নতুনকৈ যিবিলাকে মোৰ ভিডিঅ'বিলাক চায় তেওঁলোকে যাতে মোক ফ'ল' কৰিবলৈ নাপাহৰে, আৰু ইউটিউবত গৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে।